क'क्राझार जिल्लानि गसाइगाव महकुमा सिंनि हास्रावबारि गामियाव दिनै फुंबिलि 10 रिंगासो समाव गिख्रंथाव अर खामनाय जाथाय जायो। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला मोब्लिब तार जना गोग्लैनानै अर खामनायाव हास्रावबारि गामिनि नखरसे सुबुंनि गंनै न'आ खामो। जोंबाय थानाय अरखौ गामिनि सुबुङा खोमोरनो नाजाबाय थानाय समावनो फायार ब्रिगेडनि गारिया सफैनानै अरखौ खोमोरनो हायो होनना मिथिना मोनो। गुबुन फारसेथिं अर खामनाय नखराव आमसु, एबिएमसु आरो नेमसुनि मोनसे हानजाया थांनानै खौरां लाहैनायजों लोगोसे दुखुथिया नखरनो अनसुंथाइ होनांगौ होनना सोरखारखौ खावलायो। आरो 2 नं हास्रावबारि गामिनि गावबुरा जालालुद्दिन तालुकदाराबो बे अर खामनाय जाथायजों खमैबो 3 लाखसो रांनि खहा जायो होनना फोरमायो। अनुमान 10টা বজাত 2 নং হাসরাওয়ারি আব্দুল সামাদ পিতা সামাদ আলী শেখ আৰু পিতা সৰ্বেশ আলী শেখ ঘৰত এই মৰণামৰাৰ সময়তেই কাৰণৰ তাৰ ছিঙি জুই লাগি যায়। জুই লগাৰ পিছত তেওঁ 2-3টা ঘৰ ভস্মীভূত হৈছে বুলি আমিও দেখা পাইছোঁ। আহি তাৰপিছত আমি চাপকৰা আৰু কিছুক ফোন কৰিলোঁ, তেওঁলোকে ফায়াৰ ফোন কৰিলে। ফোন কৰাৰ পিছত তেওঁলোকে আহি বস্তুবিলাক অলপ ৰক্ষা কৰিলে আৰু ঘৰবাৰীবিলাক। আৰু তাত অনিষ্টি হ'ল ধান আৰু কিবা এইবিলাক ধান এইবিলাক ক্ষতি হৈছে আৰু বস্তু বাহিনী ক্ষতি হোৱা নাই, একো নথিপত্ৰ ক্ষতি হোৱা নাই। ধান আৰু এইবিলাক ক্ষতি হৈছে। গাঁওটোৰ নাম কি আছিল? গাঁৱৰ নাম 2 নং হাসরাওয়ারি। আৰু যাৰ ঘৰ পৰা গৈছে তাৰ নামটো কি আছিল? আব্দুল সামাদ আলী শেখ, পিতা হ'ল সৰ্বেশ আলী শেখ মৃত্যু। 2 নম্বৰ গাড়ী আহোঁতে কিবা লেট হৈছে নেকি? নহয়, আমি যেতিয়া শুনা পাইছোঁ আমি তেতিয়াই চাপকৰা আৰু কিছুক ফোন কৰিছোঁ। আমাক আইচি ছাৰে ফোন কৰি কৈছে যে ঠিক আছে গাড়ী আহি আছে, আৰু 5-10 মিনিটৰ পিছতে গাড়ীটো আহিছে। আৰু মানুহৰ কিবা কৈছে নেকি? মানুহৰ কোনো ক্ষয়ক্ষতি হোৱা নাই, কিন্তু জাষ্ট ধান কিছু ক্ষতি হৈছে এইটোৱে। নাম ধান মারা দেওয়ার সময় কীভাবে আগুন ধরছে আমি খবর হব না। 3টা ঘর পড়ে গেছে আমার, আমি এটুকু জানি। তারপরে আমি যে অজ্ঞান হয়ে পড়ে আসছিলাম। কি ক্ষতি হয়েছে ঘরের? ধান ক্ষতি হয়েছে আমার ঘরে। এমনি থাল বাসন পাকে ঘর আসলে একটা থাল বাসন চাল চুল কিছু ক্ষতি হয়েছে, অন্য কিছু ক্ষতি হয় নাই। একটা ঠেলা পড়ে গেছে, তারপরে সাইকেল একটা পড়ে গেছে। এটা আমার সরকার কাছে আমার আবেদন। আমি আর আমার কথাই করতে পারি না, মানে মাথা চেঞ্জ আছে। 10টামান বজাত 2 নং হাসরাওয়ারি নিবাসী আব্দুল সামাদ শেখ আৰু পিতা সামাদ আলী শেখ, পিতা সৰ্বেশ আলী শেখ, তাৰ ঘৰতে কাৰণৰ কিবা তাৰ ছিঙি তেওঁৰ ঘৰৰ ওচৰত পৰে আৰু পলত পৰি আগুন লাগি যায়। আৰু তেতিয়া আমি আহিলোঁ। অহাৰ পিছত চাপকৰা আৰু কিছুক ফোন কৰিলোঁ। আহি ছাৰে তাক ফায়াৰ ব্ৰিগেড ফোন কৰিলে। তাৰপিছত 5-10 মিনিট পিছতে ফায়াৰ ব্ৰিগেড আহি আমাৰ ঘৰ বাৰীবিলাক ৰক্ষা কৰিছে। আৰু ক্ষতি সাধনৰ মতে ধান বাট কিছু ক্ষতি হৈছে আৰু 2-3টা ঘৰ অনিষ্ট হৈছে। মানুহৰ কোনো ক্ষয়ক্ষতি হোৱা নাই, এইটোৱে আৰু কি। সামাদ আলী নামৰ এজন 2 নম্বৰ হাসরাওয়ারি 2 নম্বৰ সামাদ আলীৰ ঘৰত মানে জুই লাগিছে। মানে জুই লগাৰ পিছত মানে বহুত সামগ্ৰী মানে ধান পাত আৰু মানে বহুতো সামগ্ৰী কাঠ সেইবিলাক জ্বলি গৈছে। আৰু জ্বলি যোৱাৰ পৰিস্থিতিটো আমি চাপকাটা আঞ্চলিকৰ এবিএমচিৰ পৰা এটা সজত এটা আহিছোঁ, তাই এটা বুজ ল'লোঁ। তো বহুতো মানে ক্ষতিগ্ৰস্ত হৈছে। এইটো আমি চৰকাৰৰ ওচৰত আমাৰ এবিএমচি ফালৰ পৰা মানে আমি এইটো অতি কৰজোৰে অনুৰোধ জনাইছোঁ, যাতে এই সামগ্ৰী যিটো মানে বিনষ্ট হৈছে সেইটো যাতে চৰকাৰে পৰিপূৰ্ণভাৱে সেইটো ক্ষতিগ্ৰস্ত মানে দিব লাগে। এইটো আমাৰ এবিএমচি ফালৰ পৰা এইটো দাবী জনালোঁ কৰজনৰে। এইটো কি জুই লগা হৈছে? এইটো আমাৰ শুনামতে পাইছোঁ যে কাৰেণ্টৰ জৰিয়তে মানে সেই ঘৰখনত জুই লাগিছে। কাৰেণ্টত মানে আহি দেখা পালোঁ যে গোসাইগাঁৱৰ পৰা ফায়াৰ ব্ৰিগেড আহি আৰক্ষী বিষয়া আহি বহুত নিয়ন্ত্ৰণ কৰিছে। তো আমি সজাতিলৈ আহি বুজ ল'লোঁ। বুজ লোৱাৰ পিছত দেখা পালোঁ যে কাৰেণ্টৰ জৰিয়তে সেইটো জুইখন লাগিছে। কিন্তু সেইটো আমি কাৰেণ্ট বিভাগৰ মানে অনুৰোধ জনাব বিচাৰিছোঁ যে এইটো মানে অতি পলমে সেইটো গুৰুত্ব দিব লাগে। কাৰণখনত মানে যিটো আছে সেইটো মানে সদায় মানে লৈ থাকে, কাৰেণ্টৰ বিলৰ সময় লৈ থাকে, কিন্তু কাৰেণ্টৰ বিভাগ যিটো আছে সেইবোৰ মানে গুৰুত্ব দিয়া নাই। কিহৰ কাৰণে গুৰুত্ব দিয়া নাই সেইটো আমি চৰকাৰত মানে কাৰেণ্ট বিভাগত মানে গুৰুত্ব দিবলৈ অনুৰোধ জনাইছোঁ। এইটো সামাদ আলী ঘৰত জুইত মানে 2টা ঘৰ ভস্মীভূত হৈছে। আমি চাপকটা আঞ্চলিক আমচুৰ ফালৰ পৰা এইখন ঘৰত যেতিয়া জুই জ্বলে প্ৰথমতে আমালোকে আহি সহায় সহযোগিতা কৰিছোঁ, আৰু লগে লগে চাপকটা আৰক্ষী থানাক জনা হৈছে। আমি অশেষ ধন্যবাদ দিছোঁ আৰক্ষী থানাক যে সহায় সহযোগিতা ফায়াৰ বক্সত সোনকালে সিহঁতে আনি আমালোকক সহায় সহযোগিতা কৰিছে। আৰু আমি এতিয়া আমচুৰ ফালৰ পৰা এইটো কথা জনাইছোঁ যে
এই ঘৰখনত দুটা ঘৰ অলৰেডি ভূমিপুত হৈছে, যি ক্ষতিগ্ৰস্ত হৈছে। চৰকাৰৰ ওচৰত আমি অনুৰোধ জনাইছোঁ যাতে সিহঁতক ক্ষতি যি হৈছে তাতে যাতে মানে অলপ ক্ষতিপূৰণ দিয়ে। এইখিনি আমাৰ ক'ব লগা আছিল। 2 নং হাছৰাবাৰী চামেতালি নামৰ এজন ব্যক্তিৰ ঘৰত আজি জুই লাগিছে। আজি কাৰেণ্টৰ কিবা তাৰৰ ফল্টত আজি তাৰ ঘৰত জুই লাগিছে। ব্যক্তিজন বহুত দুখীয়া হয়, দিন মজুৰি কৰি খায়। তো আমি যি ক্ষতিগ্ৰস্ত হৈছে ধান পাতৰ পৰা যিবোৰ ক্ষতিগ্ৰস্ত হৈছে, তো আমি ইয়াত গোসাইগাঁও জিলা সমিতিৰ পৰা আমি এখন সজাতি দল উপস্থিত হৈছোঁ ঘটনাস্থলীত। তো আমি চৰকাৰৰ ওচৰত আমি এইটোৱেই আহ্বান জনাওঁ, দাবী জনাওঁ যে যি ক্ষতিগ্ৰস্ত হৈছে ইয়াক পৰিপূৰ্ণভাৱে আৰ্থিক সাহায্য আগবঢ়াব লাগে। লগতে যি বিদ্যুতৰ যি ব্যৱস্থা, এতিয়া বিদ্যুতৰ যি মাচুল যি মান্থলি মাহে মাহে লৈ আছে, কিন্তু বিদ্যুতৰ যি কেলেংকাৰী, যি বিদ্যুতৰ যি অৱহেলা যি কৰ্মকৰ্তাসকল আছে, ইহঁতক আমি আহ্বান জনাম। আৰু বিদ্যুৎ যে মন্ত্ৰী আছে ইহঁতে ব্যৰ্থ হৈছে। এতিয়া বিদ্যুতৰ যি মাচুল ঠিকে লৈ আছে, কিন্তু আমাৰ ৰাইজৰ সেৱা কৰা নাই। তাৰ বাবে আমি গোসাইগাঁও জিলা সমিতিৰ পৰা আমি ধিক্কাৰ দিছোঁ যাতে এনেকুৱা অপ্ৰীতিকৰ ঘটনা যাতে নেক্সট টাইমত যাতে নহয়। আৰু যি ক্ষতিগ্ৰস্ত হৈছে এই দুখীয়া মানুহজনক যাতে আৰ্থিক সাহায্য আগবঢ়ায়, তাৰ বাবে আমি আহ্বান জনাওঁ। BTADৰ চিফ মিনিষ্টাৰ প্ৰমোদ বৰা ডাঙৰীয়া, তাৰ লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাওঁ যে ইয়াক যাতে আৰ্থিক সাহায্য আগবঢ়ায়।